মন্ত্ৰী ডাঙৰীয়া গৰুচুৰ কোন আপোনাৰ সমষ্টিৰ ৰাইজক উত্তৰ লাগে তেওঁলোকে জানিব বিচাৰিছে ৰঙিয়া ষ্টেচনৰ পৰা কেনেকৈ হেৰাইছিল গিৰগাই এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত ৰাজপথলৈ ওলাল জনতা মন্ত্ৰী পত্নীয়ে ৰাজ সাহায্যযুক্ত আঁচনি লাভ কৰা আৰু গৰুচুৰ প্ৰসংগত উত্তাল নলবাৰী অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে যি ৰাজ সাহায্য লৈছে যি ৰাজ সাহায্যৰ কাৰণে অসমৰ লাখ লাখ গৰু ফাৰ্মাৰ আছে তেখেতসকলক বঞ্চিত কৰি যে ৰাজ সাহায্য লৈছে জয়ন্ত মল্ল বৰুৱাই বিশেষকৈ চৰকাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ গোপালকসকলক ৰাজ সাহায্য নিদি কেৱল মাত্ৰ তেওঁৰ মন্ত্ৰী পত্নীক যি ৰাজ সাহায্য দিলে তাৰ দ্বাৰা অসমত লাখ লাখ গোপালকক তেওঁলোকে ঠগাইছে আৰু সমান্তৰালভাৱে এই গো মাতাক পূজা কৰা চৰকাৰখনে গো পালন কৰি যিসকল ক্ষুদ্ৰ ক্ষুদ্ৰ গোপালকে সংস্থাপন হৈ গৈছে তেওঁলোকক বঞ্চিত কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি ৰাজ সাহায্য লয় তাৰ প্ৰতিবাদত কংগ্ৰেছ দলে পৰ্যায়ক্ৰমে আন্দোলন চলাই যাব জয়ন্ত মল্ল বৰুৱাৰ এই 2 নম্বৰী কামবোৰ এটা এটাকৈ ফাদিল হৈছে যাৰ বাবে লাজত এতিয়া আবুল তাবুল বকিছে মন্ত্ৰীগৰাকীয়ে গৰুখুটিলৈ বুলি গুজৰাটৰ পৰা অনা গিৰগাই ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছিল খুদ বহুবল কি মন্ত্ৰীয়ে কিন্তু কোনো নিবিদা নোহোৱাকৈ চৰকাৰী ধনেৰে ক্ৰয় কৰা গিৰগাই কেনেকৈ কিনিলে মন্ত্ৰীয়ে প্ৰশ্ন কংগ্ৰেছৰ জয়ন্ত মল্ল বৰুৱাই যি গো পালন কৰি খাটি খোৱা লোকসকলৰ পেটত লাট মাৰি নিজৰ পত্নীৰ নামত 50 লাখ টকা ৰাজ সাহায্য লৈ যেতিয়া ধৰা পৰিলে তেতিয়া তেওঁ লাজ পাইছে এতিয়া কি হল এতিয়া যেতিয়া তেওঁ গিৰগাই তেওঁৰ নামত যেতিয়া গৰুখুটিলৈ যোৱা গিৰগাইবিলাক যেতিয়া অন্তৰ্ধান হোৱা গিৰগাই তেওঁৰ তাত পলাই পৰিলে তেতিয়াও তেওঁ লাজ পায় আজি কৈছে যে সাংবাদিকসকলক তেওঁ তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতে আপুনি কিমান ওপৰৰ শ্ৰেণীৰ মানুহ সেই কথা আপুনি প্ৰথমতে স্পষ্ট কৰক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমিও জানো ৰাইজে জানে গৰু চুৰি কৰিব পৰা ব্যক্তি এগৰাকী কিমান তলৰ শ্ৰেণীৰ বা কিমান ওপৰৰ শ্ৰেণীৰ মানুহ ৰাইজে ভালকৈ বুজি পায় গৰুকেইটা গৰুখুটি প্ৰকল্পৰ কাৰণে আনিছিলে তেনেহলে যদি গৰুখুটি প্ৰকল্পলৈ আনিছিলে আধাতে ক'ত হেৰাল আৰু যদি সেই গৰুকেইটা আধাতে বিকা হ'ল তেতিয়াহলে কাৰ নেতৃত্বত আৰু কিয় বিকা হ'ল সেই গৰুকেইটা যদি বিকিবলৈ আনিছিল নিবিদাৰ আহ্বান কৰিছিল নেকি যদি নিবিদাৰ আহ্বান কৰা নাই তেনেহলে নিবিদা আহ্বান নকৰাকৈ নলবাৰী জিলাৰ প্ৰতিজন দিলীপ শইকীয়া জয়ন্ত মল্ল বৰুৱাই 20টা দিলীপ শইকীয়াই 2টা নাৰায়ণ ডেকাই 2টা কমলপুৰৰ বিধায়কে 2টা এনেকৈ যে সকলোৱে গৰুকেইটা কম মূল্যত কিনি ল'লে কিয় আমাৰ অসমৰ নলবাৰী জিলাৰ দুখীয়া যুৱকসকলক এই গৰুকেইটা কিনি লৈ নিজৰ পৰিয়ালটো পৰিচালিত কৰাত সহায় নকৰিলে মন্ত্ৰীয়ে কৈছিল বাণিজ্যিক দুগ্ধ পাম স্থাপনৰ বাবে ৰাজ সাহায্যযুক্ত এই আঁচনিৰ বাবে হেনো অসমত নোলাল 20 জন হিতাধিকাৰী মন্ত্ৰী পত্নীসহ মাত্ৰ 16 জন ব্যক্তিয়েহে জনাইছিল আবেদন তাৰে এজনৰ আবেদন বাতিল হ'ল মন্ত্ৰীৰ বক্তব্যৰ পিছত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে ইয়াত যিটো তেখেতৰ প্ৰকল্প এই প্ৰকল্প তেখেতে এটা আঁচনিত লৈছে যিটো আঁচনি 20টা হেৰিক দিয়া কথা আছিলে মাত্ৰ 15টাক দিব পাৰিলে ইয়াত বহুতে এপ্লাই নকৰিলে মই কম কৃষি মন্ত্ৰী সেই সময়ত অতুল বৰাই আজি ৰিজাইন দিয়া উচিত কাৰণ জয়ন্ত মল্ল বৰুৱাই উনুকিয়াই দিলে যে কৃষি বিভাগটো সম্পূৰ্ণ সফল হোৱাহেঁতেন সাবসিডি দিয়া 20টা আঁচনি ল'বলৈ অসমত আজিও কিয় যুৱক নাই আমি দেখুৱাই দিম নলবাৰীত বহু এনেকুৱা যুৱক প্ৰজন্মৰ লৰাই গো পালন কৰি জীৱন নিৰ্বাহ কৰি আছে যিসকলক বঞ্চিত কৰা হ'ল আমাৰ প্ৰশ্ন জয়ন্ত মল্ল বৰুৱালৈ আপুনি কিয় এবাৰ আপুনি নিজৰ নামত সাবসিডিটো লোৱাৰ আগত নলবাৰী আমাক নালাগে বিজেপিৰ কৰ্মকৰ্তাসকলক সুধিছিল নেকি যে এই ফাৰ্মৰ বাবে এনেকৈ টকা আহিছে কোনোবা ল'ব পৰা আমাৰ বিজেপিৰ যুৱক আছে নেকি যদি এই প্ৰশ্নটো সুধিলেহেঁতেন তেনেহ'লে আমাৰ ক'ব লগা একো নাছিল মন্ত্ৰী ডাঙৰীয়া যি ৰাইজৰ ভোটেৰে মন্ত্ৰী হ'ল সেইসকল ৰাইজক সঁচা কথাবোৰ কোৱাৰ সাহস হ'বনে নে তেওঁলোককো টুপি পিন্ধাব টুপি পিন্ধোৱাত যে আপুনি ভাল সেয়া আপোনাৰ কথাই কামে প্ৰমাণ কৰে বিধানসভাৰ তথ্য অনুসৰি গুজৰাটৰ পৰা এজনী গিৰগাই ক্ৰয় কৰি গৰুখুটিলৈ অনালৈকে খৰচ হৈছিল 83,741 টকা এই হিচাপত আপুনি ক্ৰয় কৰা 20 জনী গিৰগাইৰ মূল্য হ'ব লাগে 16,74,820 টকা কিন্তু আপোনাৰ দৰে জনপ্ৰতিনিধিক গৰু বিক্ৰী কৰা হ'ল প্ৰতিজনী 66,000 টকাত 20 জনী গিৰগাইৰ বাবদ আপুনি চৰকাৰক আদায় দিলে 13,20,000 টকা অৰ্থাৎ চৰকাৰে লোকচানত গৰু বিক্ৰী কৰিলে আপোনালোকক
কথাবোৰ ইয়াতেই স্পষ্ট হৈছে বুজিব লগাবোৰ সকলোৱে ইয়াতেই বুজিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত নলবাৰীৰ পৰা নকুল তালুকদাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম